নিশ্চিতভাৱে অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলে অসমৰ যিটো ৰাজনীতিক প্ৰেক্ষাপটত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে, উল্লেখযোগ্য ভূমিকা। চাহ জনগোষ্ঠীৰ লোকসকলৰ প্ৰতিটো ভোটৰ মূল্য আছে। যেনেকৈ অসমৰ প্ৰতিগৰাকী অসমীয়াৰ ভোটৰ মূল্য, একেদৰে চাহ জনগোষ্ঠীৰ মূল্য। আৰু এটা আচলতে ক'ব লাগিব যে এটা সিদ্ধান্তমূলক ল'ব পৰা এটা ভোট ব্যাধান চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত আছে। আৰু বিশেষভাৱে আমি দেখিলোঁ যে বিগত লোকসভা নিৰ্বাচনত একমাত্ৰ চাহ জনগোষ্ঠীৰ শাসক দলৰ ফালৰ পৰা একমাত্ৰ কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াক প্ৰক্ষেপ কৰা হ'ল কাজিৰঙা লোকসভা সমষ্টিত। আৰু তেওঁ আচলতে অসমত যেতিয়া বিজেপিৰ ক'ব গ'লে এটা পৰিৱেশে নাছিলে, সেই সময়ত বিশেষকৈ চাহ জনগোষ্ঠী চাহ বাগিচা অঞ্চলসমূহত বিজেপিৰ বীজ ৰোৱা ব্যক্তি বুলি ক'বলৈ কামাখ্যা প্ৰসাদ তাছা। আৰু তেওঁ খুবেই এটা অভিজ্ঞতা থকা এগৰাকী ৰাজনীতিক নেতা হয়। আৰু চাহ জনগোষ্ঠী ৰাইজ নিশ্চিতভাৱে আশা কৰিছিলে হয়, কিন্তু কি কাৰণে তেখেতক মন্ত্ৰিত্ব প্ৰদান কৰা নহ'ল সেইটো বিজেপিৰ হয়তো আভ্যন্তৰীণ বিষয় হ'ব। কিন্তু আমি এটা কথা ক'ম যে চাহ জনগোষ্ঠীৰ ৰাইজক যিমানটো এই ক্ষেত্ৰত তেওঁলোকক অৱহেলা কৰা হৈছে, বিশেষভাৱে তেওঁলোকৰ নিজৰ দলে ভাৰতীয় জনতা পাৰ্টীয়ে কামাখ্যা প্ৰসাদ তাছাক বিশেষকৈ বেছিকৈ তেখেতক আচলতে অন্যায় কৰিছে বুলি আমি ভাবিব লাগিব। কাৰণ তেওঁ জ্যেষ্ঠ নেতা এগৰাকী, যথেষ্ট অভিজ্ঞতা থকা নেতা। চাহ জনগোষ্ঠীৰ ভোটাৰসকলৰ মাজত, চাহ জনগোষ্ঠীৰ লোকৰ মাজত তেখেতৰ জনপ্ৰিয়তা আছে, অসমত জনপ্ৰিয়তা আছে। আৰু তেখেতক মন্ত্ৰিত্ব প্ৰদান নকৰাটো আচলতে এটা দুৰ্ভাগ্যজনক বুলিও আমি ভাবোঁ। আৰু আমি আশা ৰাখোঁ যাতে পৰৱৰ্তী সময়ত নিশ্চিতভাৱে তেখেতক এটা গুৰুত্বপূৰ্ণ তেখেতক এটা দপ্তৰ প্ৰদান কৰি তেখেতকো মন্ত্ৰিত্ব প্ৰদান কৰিব। আৰু নহ'লে তেখেতক এটা চূড়ান্ত অন্যায় কৰিছে বুলি আমি ভাবিছোঁ। পূৰ্বতে তেনেকুৱা ধৰণৰ কোনো কথা নাই। চাওক, অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি অৰাজনৈতিক সংগঠন এটা হয়, আৰু অৰাজনৈতিক চৰিত্ৰ বজাই ৰাখি সকলোখিনি আমি কাম কৰোঁ। তাত বিজেপিয়ে হওক বা কংগ্ৰেছে হওক, আমি কোনো দলৰ পক্ষ নহয়। আমি চৰকাৰে কি কৰে নকৰে, কোনে চৰকাৰ গঠন কৰিব আৰু চাহ জনগোষ্ঠীৰ লগতে অসমখনৰ উন্নয়ন কথা কোনে কৰে সেইটোৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ। আৰু যিকোনো চৰকাৰ লাগিলে যিকোনো দলৰ চৰকাৰে হওক, চাহ জনজাতি ছাত্ৰ সন্থাই যেতিয়াই জনগোষ্ঠীটোক প্ৰতাৰিত কৰা হৈছে বা অসমখনক যেতিয়া মাহিমাৰ চকুৱাৰে দেখা হৈছে, আমি সকলো দলক লৈ আমি দলৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ। আৰু চাহ জনগোষ্ঠীৰ ৰাইজে আজি যেনেধৰণে ধৰক কোনোবাই ক'ব বিচাৰে যে বিজেপিৰ ভোট বেংক হৈ আছে, কোনোবাই সময়ত কোৱা হৈছিলে যে কংগ্ৰেছৰ ভোট বেংক। যদি সেইটোৱে হোৱা হ'লহেঁতেন তেতিয়া যোৰহাট লোকসভা সমষ্টিত যিটো ৰিজাল্ট পোৱা হ'ল, কাৰণ যোৰহাট লোকসভা সমষ্টিত চাহ জনগোষ্ঠীৰ এটা ডাঙৰ ভূমিকা আছে, এটা ডাঙৰ ব্যাধানৰ মাজত আজি এটা বিৰোধী দলৰ এগৰাকী নেতা ইতিমধ্যে গৌৰৱ গগৈ জিকি ওলাই আহিছে। গতিকে আমি মাত মাতিলে তেখেতক দায়িত্ব দিব এনেকুৱা কোনো কথা নাই। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আচলতে এইটো কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াকে চূড়ান্তভাৱে তেওঁক আচলতে অন্যায় কৰিছে। আৰু নিশ্চিতভাৱে আগন্তুক দিনত চাহ জনগোষ্ঠীৰ ৰাইজে আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজত থকা ৰাজনীতিক চিন্তাবিদ কৰা যিসকল লোক আছে বা নেতা আছে, নিশ্চিতভাৱে ইয়াৰ পদক্ষেপ পৰৱৰ্তী সময়ত নিশ্চিতভাৱে বিজেপিয়ে ভুগিব লাগিব।